অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়াকৈ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত। এই সন্মিলনখনে আমাৰ বিদ্যাৰ্থীসকলৰ বাবে নতুন চিন্তা আৰু সুযোগৰ দুৱাৰ মুকলি কৰাত সহায় কৰিব, এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ পেগুৰ। নতুন শিক্ষানীতি বলবৎ আৰু প্ৰয়োগৰ লগে লগে শিক্ষাৰ আন্তৰ্জাতিকীকৰণ এক প্ৰাসংগিক বিষয়ৰূপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰে প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ইণ্টাৰনেশ্যনেলাইজেশ্যন অৱ হায়াৰ এডুকেশ্যন শীৰ্ষক এক আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উদ্বোধনী কাৰ্যসূচীৰ অংশস্বৰূপে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু ভাৰ্চুৱেলি উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা, উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ দেৱব্ৰত দাস, আয়ুক্ত সচিব নাৰায়ণ কৌৰ উপস্থিত থাকে। অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সন্মিলনখনত অংশ লোৱা 13খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি তথা দেশৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা উপাচাৰ্যসকলৰ উপস্থিতিয়ে নতুন শিক্ষানীতিৰ আন্তৰ্জাতিকীকৰণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখনীয় মাধ্যম হিচাপে পৰিগণিত হ'ব, য'ত ইজনে সিজনৰ লগত নিজৰ ভাৱ আৰু পৰামৰ্শ আদান প্ৰদান কৰিব পাৰিব। উল্লেখযোগ্য যে এই সন্মিলনখনতে বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত 15খনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। উচ্চ শিক্ষা বিভাগে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে সহায় সহযোগিতাক শলাগ লৈছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।